ৰঙাপাৰাত সৰ্পদেৱতাৰ আবিৰ্ভাৱ গৱেষকৰ উপস্থিতিত ৰহস্যভেদ মানুহবোৰ ভাবিছে কিবা মানে কি হাফ হয় নেকি কিন্তু এইটো হাফ নহয় এইটো এটা মাশৰুম হয় ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত এতিয়াও অন্ধবিশ্বাসে সৰ্বসাধাৰণ ৰাইজৰ মাজত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছে তাৰে শেহতীয়া উদাহৰণ শোণিতপুৰৰ এটি অঞ্চলত চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত বামুণীজুলিৰ আমলকা গাঁওখনত যোৱা সোমবাৰৰ পৰাই বিৰাজ কৰিছিল এক বিশেষ পৰিস্থিতিৰ গাঁওখনৰ তিলকোচ নামৰ লোকজনৰ বাসগৃহৰ চৌহদৰ বাৰীৰ পিছফালে যোৱা প্ৰায় এসপ্তাহে সোঁত বৈছিল ভালেসংখ্যক লোকৰ নিজৰ মংগল কামনা তথা আশীৰ্বাদ বিচাৰি এইসকল লোকে তিলকোচৰ বাৰীত আবিৰ্ভাৱ ঘটা নাগ দেৱতাক আৰম্ভ কৰিছিল পূজা অৰ্চনাৰ সৰ্পৰ নিচিনা এটা বস্তু দেখি পালে দুটা বস্তু সৰ্পৰ দৰে মানে আকৃতিৰ মানে দেখাইছিতো সি ভয় খাই গলো ওচৰ ঘৰত বাঁহ কাটি থাকোঁতে বাঁহৰ ভিতৰৰ পৰা সাপৰ দৰে আকৃতিৰ দেখা পোৱা পিছৰে পৰা সেই আকৃতিটোক একাংশৰ ভক্তই আৰম্ভ কৰিছিল পূজা অৰ্চনাৰ সেই বিশেষ স্থান পৰিণত হ'ল উপাসনাস্থলীলৈ অৱশ্যে ৰঙাপাৰা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী প্ৰবক্তা শুভম ৰয় আৰু ছাত্ৰসহ সেই স্থানত উপস্থিত হৈ এই সৰ্পদেৱতাক চিনাক্ত কৰিলে এবিধ বনৰীয়া কাঠফুলা হিচাপে তো আমি দেখিয়ে গম পাইছো এইটো এটা মাশৰুম হয় বেলেগ প্ৰজাতি হ'ব পাৰে এইটো আমি আৰু ষ্টাডি কৰিম আমি কালেকশ্যন কৰি লৈছো এতিয়া কালেকশ্যন কৰি কিনে আমি লেবৰেটৰীত এইটো চেক কৰিম কি হয় কি নহয় উল্লেখযোগ্য যে বিগত এক বছৰে ৰঙাপাৰা মহাবিদ্যালয় উদ্ভিদ বিজ্ঞান বিভাগে কাঠফুলাৰ ওপৰত গৱেষণা অব্যাহত ৰখাৰ লগতে প্ৰায় 40 বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিভাগীয় প্ৰবক্তাগৰাকীয়ে কয় যে এনে খেমেকা স্থানত এইদৰে বনৰীয়া কাঠফুলা গজাটো অতি স্বাভাৱিক কথা ইমান দিনে পূজা পাতল চলি থকা এই সাপৰ ফেনা সদৃশ কাঠফুলা অধিক গৱেষণাৰ বাবে সংগ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰি এনে উদ্ভিদ তথা বিষয়ক লৈ অন্ধবিশ্বাস নকৰিবলৈ উপদেশ দিয়াতহে ৰাইজৰ মুখত হাঁহি বিৰিঙিল নমস্কাৰ মোৰ নাম শুভম ৰয় হয় মই ৰাঙাপাৰা কলেজত উদ্ভিদ বিজ্ঞান বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ হয় তো ইয়াতে ৰিচেণ্টলি মোক ফটো পঠোৱা গৈছিলে মই দেখিয়ে গম পাইছোঁ কি এইটো এক ধৰণৰ ফাংগাছ হয় মাছৰুম হয় আৰু দেখাত অলপ সাপৰ নিচিনা আছিলে তো মানুহবোৰ ভাবিছে কিবা মানে কি হাফ হয় নেকি কিন্তু এইটো হাফ নহয় এইটো এটা মাশৰুম হয় যেটো আপোনাৰ গেলি থকা পচি থকা ঠাইত মানে কি গ্ৰ' হ'ব পাৰে আৰু ইয়াৰ ওপৰত আমি কাম কৰি আছো এক বছৰ হ'ল কাম কৰি আছো মোৰ ষ্টুডেণ্টো আছে সোণী বনৰাজ বহুত মেৰিটিয়াছ ল'ৰা হয় ই কাম কৰি আছে এতিয়ালৈকে আমি 40টা বেলেগ বেলেগ স্পিচিছ মানে মাছৰুমৰ আৰু কালেকশ্যন কৰিছো তো আমি দেখিয়ে গম পাইছো এইটো এটা মাশৰুম হয় বেলেগ প্ৰজাতি হ'ব পাৰে এইটো আমি আৰু ষ্টাডি কৰিম আমি কালেকশ্যন কৰি লৈছো এতিয়া কালেকশ্যন কৰি কিনে আমি লেবৰেটৰীত এইটো চেক কৰিম কি হয় কি নহয় কিন্তু বেলেগ একো নহয় এইটো জাষ্ট এটা মাশৰুম হয় যেটো ফাংগাছ বুলি আমি ক'ব পাৰো কাঠফুলা বুলিও কয় আমাৰ অসমীয়াত সেইখিনিয়ে আৰু এই বিষয়টো লৈ পেলাই কিন্তু গাঁওখনত ধৰক পূজা পাতল কি ক'ব সেইটো তো পূজা এতিয়া চাওক এতিয়া ভগৱান যদি আপুনি চাব বিচাৰে আমাৰ গোটেই পৃথিৱীত চব জাগাতে ভগৱান আছে এতিয়া পূজা কৰিব বিচাৰিলে এতিয়া আপুনি এটা গছটোও পূজা কৰিব পাৰে কিন্তু ক'ব হলে মানে ইয়াতে ভগৱান বা শিৱ ভগৱান ওলাইছে বুলি কৈ আছিলে কিছুমান মানুহে কিন্তু তেনেকুৱা নহয় এইটো গছৰ তলত মানে আপোনাৰ বেলেগ ঠাইতো ওলাব পাৰে এটা নলাতো ওলাব পাৰে কিন্তু তেনেকুৱা নহয় এতিয়া কোইনচিডেণ্টলি গছৰ তলত ধুনীয়া এটা ঠাইত ওলাইছে সাপৰ নিচিনা দেখাত এনেকা ওলাইছে সেই বুলি মানে ভগৱান তেনেকা ওলাইছে বুলি ভাবিব নালাগে এইটো জাষ্ট এটা চিম্পল আপোনাৰ এটা ফাংগাছ হয় মানে গোটেই মানুহখিনি কৰি এটা বস্তু দেখি আহিছোঁ বাঘ কাটোতে বৰ আচৰিত মই দেখি মই গুচি আহিলোঁ ভয় লাগিলে বুলি কৰিলে কেতিয়া দেখিছে এইটো কেতিয়া দেখিছে সোমবাৰে তাৰপিছত মই বাইদেউক আনিলো আৰু মই একো নেজানো বাইদেৱে জানিব নেকি বুলি তাৰপিছত বাইদেৱে ক'লে এনেকুৱা বস্তু মই কোনোদিনা দেখা নাই ৰাস্তাৰ পৰা এজন বুঢ়া মানুহ আনিলো সিও ভয়তে কখ নাচাপিলে কোনোবা আহিছে নেকি তাৰপিছত মই কান্দি কাটি মাষ্টৰ এজনক আনিলো মাষ্টৰজন আহি চাফা তুফা কৰি ভয় নকৰিবি চাকি বাতি মানি থাকিবি ক'লে কোনোবা আহিছে নেকি ইয়াত এতিয়া চাকি বাতি জ্বলাব আহি থাকে
আৰু কিবা কৈছিল যে কোনোবাই পৰীক্ষা কৰিবলৈ লৈ গৈছিল লৈ গৈছে এন জি অ'ৰ মানুহ আছিলে কোনোবা এন জি অ'ৰ বোলে বালিৰ পৰা সেই বিপিন মাষ্টৰৰ ল'ৰা বুলি মোক কৈছিল বিপিন মাষ্টৰৰ ল'ৰা বুলি মই এন জি অ' হেৰি কৰোঁ মই পৰীক্ষা কৰিবলৈ গৈছোঁ আহিব বুলি আকৌ আপোনালোকে এখন কি গাঁও আমলগাঁও বামুণজুলি বামুণজুলি আমলগাঁও বুলি কয় বামুণজুলি বামুণজুলি আমলগাঁও আমলগাঁৱত ঢেৰ আছে মালিকৰ নাম তিলকোচ জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট মাই নিউজ এনি